बे समाव बड'लेण्ड बुब्लिया नोंथांमोननो मोनसे रादाब होनो नागिरदों। धेमाजि जिल्ला 144 नं जनाय बिधानसभा बियाबनिफ्राय देरहासार जानो हानाय एमएलए भुपेन पेगुआ दिनै सिंगा गामि पन्चायत नब्लांखौ बेखेवनानै होदों। लोगोसेनो बिथां एमएलएआ फोरमायदों जनाय ओनसोलनि गोग्लैसोनानै थानाय गामि ओनसोलनि माखासे जेंनाफोर जेरै दैमादाजों खुरखाजानाय लामा दालां बेफोरखौ थाबैनो खामानि मावगोन होननानै खौरांगिरिनि सिगाङाव बिथाङा फोरमायदों। एक নম্বৰ কথা জোনাইবাসী ৰাইজে তৃতীয়বাৰলৈকে বিপুল ভোটত অভিলেখ সংখ্যক ভোটত পুনৰবাৰ জয়যুক্ত কৰাৰ কাৰণে মই ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে সন্মিলিত গণশক্তি, ভাৰতীয় জনতা পাৰ্টি, UBPO, আমাৰ অসম গণ পৰিষদ, আমাৰ বিভিন্ন জাতীয় সংগঠন সকলোৱে লাগি ভাগি পুনৰবাৰ জয়ী কৰোৱাত দিন ৰাতি একাকাৰ কৰি যুঁজাৰ বাবে তেখেতসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াত আমাৰ কৰণীয়ৰ ভিতৰত আমি ইতিমধ্যে অসম চৰকাৰে আমি আলোচনা কৰিছোঁ যে এক নম্বৰ কথা জোনাই সমষ্টিক বানমুক্ত কৰিব লাগে অহা 3 বছৰৰ ভিতৰত। যে বানমুক্ত কৰিবলৈ আমি চেষ্টা কৰিম, গৰাখহনীয়া যিটো হৈ আছে সেইটো প্ৰতিৰোধ কৰাৰ কাৰণে চেষ্টা কৰিম, পাৰ্মানেণ্ট সলিউশ্যনৰ ফালে আমি আগবাঢ়িম। 2 নম্বৰ কথা যাতায়াতৰ ব্যৱস্থাৰ য'ত এতিয়াও আমাৰ ৰাস্তা দলং অভাৱ আছে, সমস্যা আছে, এইখিনি সমাধান কৰাৰ কাৰণে চেষ্টা কৰিম। 3 নম্বৰ কথা মাটিৰ যোনটো জৰীপ য'ত হোৱা নাই জৰীপ কৰি মানুহক ম্যাদী পট্টা দিয়াৰ ব্যৱস্থাটো আমি কৰিম, সকলোৱে যেন পায়, মাটিৰ অধিকাৰ যেন পায়। তাৰ ওপৰঞ্চি আপোনাৰ যিখিনি প্ৰাইমেৰী স্কুল আছে শৈক্ষিক পৰিৱেশটো আমাৰ উঠি অহা প্ৰজন্মই ভালকৈ পঢ়া শুনা কৰি যোগ্য মানুহ হ'ব পৰাকৈ, সক্ষম মানুহ হ'ব পৰাকৈ আমি আমাৰ প্ৰাইমেৰী স্কুল লেভেল স্কুলবোৰ শৈক্ষিক পৰিৱেশটো ডেভেলপ কৰাৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা আৰম্ভ কৰি শিক্ষক যিখিনি নাটনি আছে সেইবোৰ পূৰাই মেলি আমি শৈক্ষিক পৰিৱেশটো আমি উন্নত কৰাৰ কাৰণে প্ৰচেষ্টা চলাম। তাৰ ওপৰঞ্চি সংস্থাপনৰ বিষয়বোৰ আছে, মানুহখিনি স্বনিৰ্ভৰশীল হ'ব পৰাকৈ উঠি অহা প্ৰজন্মই ইতিমধ্যে অসম চৰকাৰে ঘোষণা কৰিছে 1 লাখ চাকৰি অতি সোনকালে গোটেই অসমতে দিব। তাৰে আমাৰ জোনাই সমষ্টিৰো উঠি অহা প্ৰজন্মই তাৰে সুযোগ গ্ৰহণ কৰিব পৰাকৈ আমি প্ৰচেষ্টা চলাম। তাৰ ওপৰঞ্চি 10 লাখ নিবনুৱা যুৱক যুৱতীক তাৰমানে নন গভৰ্ণমেণ্ট ছেক্টৰত সংস্থাপন দিয়াৰ কাৰণে বছৰত 2 লাখ মানুহ সংস্থাপন দিয়াৰ কাৰণে 5 বছৰত 10 লাখ সংস্থাপন দিয়াৰ কাৰণে ব্যৱস্থা অসম চৰকাৰে কৰিব। তাতো আমাৰ উঠি অহা প্ৰজন্মই যেন সুযোগ পায় তাৰে আমি প্ৰচেষ্টা চলাম। এনে মই ভাবোঁ যে বহু বিষয় আছে, সেইবোৰত আমি আন্তৰিকতাৰে ৰাইজৰ সহযোগত আমি প্ৰচেষ্টাবোৰ চলাম। এতিয়া এইকাৰণে কিন্তু আগৰ নিচিনা আমি পিছ পৰি থকা নাই। ইতিমধ্যে যোৱা কাৰ্যকালত যথেষ্ট আমাৰ ৰাস্তা পদূলি ভাল হৈছে আৰু এতিয়া বেলেগ অঞ্চলৰ মানুহে আহি ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰৰ মানুহে আহি জোনাইত আমাৰ ৰাস্তা পদূলিবোৰ ভাল দেখি মেলি সিহঁততকৈ আগবঢ়া বুলিয়ে ভাবা আৰম্ভ হৈছে। নিশ্চয়। আৰু এতিয়া খালি আমি অলপ বানপানী গৰাখহনীয়াটো য'ত আমাৰ সমস্যা আছে সেইখিনি এইবাৰ বানপানীত ইমিডিয়েট ইমাৰ্জেঞ্চি মেজাৰ্ছ ল'বলৈ ইতিমধ্যে মন্ত্ৰী ডাঙৰীয়া আমাৰ আহিছে, পীযুষ হাজৰিকা ডাঙৰীয়া আহি মেলি নিৰ্দেশ দি থৈ গৈছে ইমাৰ্জেঞ্চি মেজাৰ্ছ। তাৰমানে এই অহা 4 মাহত মানুহক বানপানী গৰাখহনীয়াৰ পৰা বচাব লাগে, পাছলৈ আমি পাৰ্মানেণ্ট সমস্যা সমাধানৰ কাৰণে যাম। আৰু তাৰ ওপৰঞ্চি আমাৰ সৌভাগ্যৰ কথা শিক্ষা মন্ত্ৰীজনে আমাৰ ধেমাজি জিলাৰ আমাৰ ধেমাজি MLA, তো এইকাৰণে আমি আশা ৰাখিছোঁ অহা 5 বছৰত দ্ৰুতগতিত কাম হ'ব। আৰু এই নামটো পিছপৰা জিলা নামটো মই ভাবোঁ যে অহা 5 বছৰ পাছত আৰু মানুহে এইটো অপ্ৰাসংগিক হ'ব আৰু আগবঢ়া জিলা হিচাপে আমি ক'ব পাৰিম। নাই, এইটো গোটেই ভাৰতবৰ্ষ জোৰা ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত টোল গেট বহাই ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ কাৰণে এইটো ব্যৱস্থা কৰাৰ কাৰণে ভাৰত চৰকাৰৰ এটা সিদ্ধান্ত আছে। তাৰ মতে যদি বহাইছে
মই ভাবোঁ যে ইলিগেল কাম এটাটো গভৰ্ণমেণ্টে নকৰে, লিগেলৰ ভিতৰতে যিখিনি কৰিছে মই ভাবোঁ যে এইটো ৰাইজে সহযোগ কৰিব লাগে। যদি ইলিগেল কৰিছে স্বাভাৱিকতে কোনোবাই যদি ইলিগেল কৰিছে চৰকাৰে ধৰিব, আৰু যদি চৰকাৰে বহাইছে তাৰমানে লিগেল নিয়ম নীতি আছে, অকল ইয়াতে নহয় গোটেই ভাৰতবৰ্ষজোৰা এইটো হৈছে। তো মই ভাবোঁ যে সেইটোত সকলোৱে ৰাইজে সহযোগ কৰি যে যিখিনি টেক্স কালেকশ্যন হ'ব সেইটোৰে টেক্স কালেকশ্যনটোৰ বেলেগ কামতটো ব্যৱহাৰ নহয়, আমাৰ এই ৰাষ্ট্ৰীয় ঘাইপথটো মেৰামতিৰ কাৰণে ব্যৱহাৰ হ'ব। মই ভাবোঁ যে সেইটো মেৰামতি হৈ থাকিলে ভাল হৈ থাকিলে মই ভাবোঁ যে এইটো মেইনটেনেঞ্চটো দৰকাৰ। আৰু মেইনটেনেঞ্চ ৰাস্তা এটা যেতিয়া বনায় তাৰ মেইনটেনেঞ্চ নাথাকিলে অহাবাৰ গাঁত ওলাব, গাঁতৰ পাছত আকৌ বেয়া হ'ব। এইটো চৰকাৰে যদি নবনায় এইটো, আৰু চৰকাৰে যদি পইচাটো ক'ব পাব যে ৰাইজৰ পৰাই উঠাই যদি নবনায় ক'ৰ পৰা বনাব। তো ৰাইজেও সহযোগ কৰিব লাগে। আজি চিগা গাঁও পঞ্চায়তৰ কাৰ্যালয় ভৱনখন আমাৰ বিধায়ক মহোদয়ে উদ্বোধন কৰিছিলে, আৰু আমি এই সুযোগতে আমি পঞ্চায়তৰ যিখিনি আমাৰ জৰ্জৰিত সমস্যা আছে এইবিলাক আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ, আৰু একেতে আশ্বাস দিছে পৰৱৰ্তী দিনবিলাকত অনতিপলমে একেতে এই সমস্যাকেইটা সমাধান কৰাৰ আমাৰ চিগাবাসীক আশ্বাস দিছে। লগতে আমি ক'ভিড সম্পৰ্কে একেতে আমাক সজাগতা কৰিবৰ কাৰণে আমাক জাতীয় সংগঠনসমূহক ৰাইজক সজাগতা জগাই তুলি আৰু ভেকচিন ল'বৰ কাৰণে যিখিনি আমাৰ পৰামৰ্শ দিছে আমি এইখিনি ৰাইজক সজাগতা কৰি ভেকচিন ল'বৰ কাৰণে আমি আহ্বান জনাওঁ মানে